মছজিদৰ গম্বুদত উঠি যে ভাঙিল মছজিদটো, এইটো গোটেই ভাৰতবাসী সাক্ষী, টিভিৰ পৰ্দাত গোটেই দেখিছে। বাবৰি মছজিদটো আছিলে, এইটো দুনিয়াই গোটেই ভাৰতবৰ্ষ দেখিছে। মন্দিৰ বনালে মছজিদটো ভাঙি, কিন্তু আমাৰ অন্তৰতটো দুখ আছে। মছজিদ আমাৰ উপাসনাস্থলী আছিল, এইটো ভাঙি দিলে আমি দুখিত। এতিয়া সেই দুখ বেদনাটো আমাৰ ভিতৰত আছে, তো ক'বলৈ ঠাই নাই। ৰাজীৱ গান্ধী থাকিলে কিজানি আমন্ত্ৰণ জনালেহেঁতেন, যিহেতু তেখেতসকলে এই সুযোগটো কৰি দিছিল। AIUDF দলে আমন্ত্ৰণ লাভ কৰিছেনে ৰাম জন্মভূমিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ? নহয়, প্ৰশ্নই নাহে আমাক কিয় তেখেতসকলে ইনভাইট কৰিব। এইটোতো আপোনালোকে জানে যে বাবৰি মছজিদ আছিল, তাতে কংগ্ৰেছৰ কাৰ্যকালত এবাৰ তালা লাগিল তাতে, আৰু নৰসিংহ ৰাও কংগ্ৰেছৰ প্ৰাইম মিনিষ্টাৰ থাকোঁতে এইটো ভাঙিলে। আৰু মছজিদ আছিল, শ বছৰ তাতে মছজিদ আছিল, সেইটো ভাঙি তাতে মন্দিৰ হৈ আছে। সুপ্ৰিম কোৰ্টত ঠিক তেনেকৈ এটা সিদ্ধান্ত হৈ গ'ল। যিয়ে নহওক, তাত আৰু বিশেষ ক'ব লগা একো নাই। আমাৰ অন্য ধৰ্মৰ প্ৰতি কোনো বেয়া ভাৱ নাই। আমি বিং এ মুছলিম, এজন মুছলমান হিচাপেও মই ব্যক্তিগতভাৱে কৈছোঁ, কোনো দলীয় কথা নহয়। অন্য ধৰ্মাৱলম্বী মানুহক আমি শ্ৰদ্ধাৰে দেখোঁ, অন্য ধৰ্মকো আমি ঘিণ নকৰোঁ, সন্মান কৰোঁ। কিন্তু আমি প্ৰেক্টিছ কৰোঁ, বিং এ মুছলিম, মই ইছলামৰ ওপৰত মানে প্ৰেক্টিছ কৰোঁ। এজন ঈশ্বৰ, এজন আল্লাহৰ ওপৰত আমাৰ মানে ফেথ, এইখিনি মোৰ ধৰ্ম আৰু এইখিনি কৰোঁ। গতিকে মছজিদ আমাৰ উপাসনাস্থলী আছিল, এইটো ভাঙি দিলে আমি দুখিত। এতিয়া সেই দুখ বেদনাটো আমাৰ ভিতৰত আছে, তো ক'বলৈ ঠাই নাই। মন্দিৰ নিৰ্মাণ হ'লেই ইতিমধ্যে, গতিকে এতিয়াও ভাবেনে তাতে বাবৰি মছজিদ আছিলে? এবাৰ কোনো ঠাইত যদি মছজিদ হয়, বাবৰি মছজিদটো আছিলে, এইটো দুনিয়াই গোটেই ভাৰতবৰ্ষ দেখিছে। তাতে উঠি প্ৰাইম মিনিষ্টাৰ নৰসিংহ ৰাও কংগ্ৰেছৰ প্ৰাইম মিনিষ্টাৰ থাকোঁতে সেই মছজিদৰ গম্বুদত উঠি যে ভাঙিল মছজিদটো, এইটো গোটেই ভাৰতবাসী সাক্ষী, টিভিৰ পৰ্দাত গোটেই দেখিছে। বহুদিন মছজিদ মানে তলা লগাই বন্ধ কৰি থৈ দিছিল, নামাজৰ পৰিৱেশ নাছিল। সেইটো ৰাজীৱ গান্ধীৰ সময়তে এনেকুৱা এটা সুবিধা কৰি মছজিদটো কণ্ট্ৰভাৰ্চি কৰি বন্ধ কৰাই দিলে। নৰসিংহ ৰাওৰ সময়ত সেইটো মছজিদটো ভাঙিলে। আকৌ মোদী ডাঙৰীয়াৰ সময়ত এতিয়া সেইটো বনাই আছে। গতিকে ৰাজীৱ গান্ধী, নৰসিংহ ৰাও, প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়া, তিনিজনতো একে শাৰীতে আছে সেই ক্ষেত্ৰত, মই যিটো মোৰ যিটো অপিনিয়ন। গতিকে তাত খুব বেছি ক'ব লগা একো নাই। আৰু এবাৰ এঠাইত যদি মছজিদ হৈ যায়, তাতে আপুনি ভাঙি দিলেও সেই ঠাইডোখৰ আপোনাৰ সৃষ্টিকৰ্তাৰ ওচৰতো সেইটো উপাসনাস্থলী হিচাপে গণ্য হৈ থাকে। সেইটোতো তাতে এবাৰ মছজিদ আছিল। আমি আৰু এতিয়া যোৱাৰ পৰিৱেশ নাই তাতে। কোনো মুছলমান তাতে সেইটো মছজিদ হিচাপে তাক ট্ৰিট কৰিব নোৱাৰে, যেতিয়া এতিয়া তাতেতো মন্দিৰ হৈ গ'ল, মন্দিৰ বনালে মছজিদটো ভাঙি। কিন্তু আমাৰ অন্তৰতটো দুখ আছে। আমন্ত্ৰণ যদি জনোৱা হয়, AIUDF দল যাবনে ৰাম জন্মভূমিলৈ? ক'ত আমন্ত্ৰণ জনাব? LK আদৱানীক আমন্ত্ৰণ জনোৱা নাই, আৰু UDF মোক আমন্ত্ৰণ জনাব নেকি তেখেতসকলে? মুৰলী মনোহৰ যোশীকে তাতে আমন্ত্ৰণ জনোৱা নাই। তেখেতসকলে অকল মোদীকে আমন্ত্ৰণ জনাব। নৰসিংহ ৰাও থাকিলে কিজানি, ৰাজীৱ গান্ধী থাকিলে কিজানি আমন্ত্ৰণ জনালেহেঁতেন, যিহেতু তেখেতসকলে এই সুযোগটো কৰি দিছিল। আৰু আমাৰ নিচিনা মানুহক ক'ত তাতে আমন্ত্ৰণ জনাব? যদি আমন্ত্ৰণ জনায় দল হিচাপে, ৰাজনৈতিক দল হিচাপে, ক'ত জনাব? মই তাকে কৈছোঁ যে আপোনাৰ LK আদৱানী ডাঙৰীয়াকো আমন্ত্ৰণ জনোৱা নাই বুলি মই শুনিছোঁ। মুৰলী মনোহৰ যোশী ডাঙৰীয়াই কৈছে মই তাতে যাম, তেখেতক আমন্ত্ৰণ জনোৱা নাই। অকল মোদী ডাঙৰীয়াকে তাতে আমন্ত্ৰণ, তেখেতৰ দ্বাৰাই চব কিছু হ'ব, এনেকুৱা এটা পৰিৱেশ তাতে কৰিছে। গতিকে আমাক আমন্ত্ৰণ নজনায়। গতিকে সেইটো আপুনি আৰু ভাবি থাকিবই নালাগে যে আমন্ত্ৰণ জনালে কি কৰিব। আমন্ত্ৰণ নজনায় তেখেতসকলে। আকৌ মই কৈছোঁ, কোনো ভুল বাৰ্তা যাব নালাগে। কোনো ধৰ্মৰ প্ৰতি আমাৰ হিংসা বিদ্বেষ একো নাই। ইছলামে সেই শিক্ষা আমাক দিয়া নাই। অন্য ধৰ্মৰ প্ৰতি আমি সহনশীল আৰু সন্মান আমাৰ আছে, চব শ্ৰদ্ধা আছে। কিন্তু বিং এ মুছলিম, এজন পাৰফেক্ট মুছলমান হিচাপে আমি ইছলামৰ ওপৰত চলোঁ, এইখিনিয়ে কথা কৈছোঁ। তাতে এবাৰ যদি কোনো ঠাইত মছজিদ হয়, সেইটো একেবাৰে ইন দ্য ডে অফ জাজমেণ্টলৈকে সেইটো মছজিদে থাকে আৰু। কিন্তু এতিয়া বাহ্যিক নাই মছজিদ তাতে। মছজিদ ভাঙি দিলে, সেই মছজিদটো আমাৰ মছজিদ ভাঙি দিলে, অন্তৰত দুখ আছে।